ৰাতি শোৱাৰ সময়ত বিছনাৰ কাষত আপুনি কেতিয়াও একেটা বস্তু নাৰাখিব। আপুনি যদি ৰাতি শোৱাৰ সময়ত বিছনাৰ কাষত একেটা বস্তু ৰাখে, আপোনাৰ ঘৰলৈ ভাল দিনটো নাহে, খুব বেছি বেয়া দিন আহিব। লগতে আপোনাৰ টোপনি ভালকৈ নহ'ব আৰু আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যাই আপোনাক চাৰিওফালৰ পৰা আগুৰি ধৰিব। এতিয়া আপুনি যদি জানিব বিচাৰিছে আপুনি ৰাতি শোৱাৰ সময়ত আপোনাৰ বিছনাৰ কাষতনো কি ৰাখিব নালাগে, ভিডিঅ'টো আপোনাৰ বাবে। আপুনি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানো বলক ৰাতি শোৱাৰ সময়ত আপুনি বিছনাৰ কাষত কি বস্তু ৰাখিব নালাগে। তাৰে প্ৰথমটো হৈছে ৰাতি শোৱাৰ সময়ত আপুনি বিছনাৰ কাষত কেতিয়াও জোতা চেণ্ডেল নাৰাখিব। এতিয়া বহু মানুহে কি হয় ঘৰৰ ভিতৰত জোতা চেণ্ডেল পিন্ধি ঘূৰি থাকে। এতিয়াতো বিশেষকৈ ঠাণ্ডা দিন কাৰণে কি হয় জোতা চেণ্ডেল পিন্ধি গোটেই ঘৰখন ঘূৰি আছে আৰু ৰাতি টোপনি লাগিছে, কি কৰিব চেণ্ডেল বা জোতাযোৰ এটাই খুলি থৈ বিছনাখনত উঠি শুই যায়। আপুনি তেনেকুৱা ভুল নকৰিব। আপুনি কেতিয়াও আপোনাৰ শোৱা বিছনাৰ কাষত জোতা চেণ্ডেল নাৰাখিব বা বিছনাৰ তলততো আৰুৱেই নাৰাখিব। আৰু তেনেকুৱা কৰিলে কিন্তু কি হয় খুব বেছি আপুনি বেয়া দিন দেখিব, আপোনাৰ টোপনিও ভালকৈ নহ'ব আৰু আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যাই আপোনাক চাৰিওফালৰ পৰা আৱৰি ধৰিব। দ্বিতীয়তে হৈছে পানীৰ জগ। এতিয়া পানীৰ জগ ৰখাটো এটা কমন বস্তুৰ নিচিনা হৈ গৈছে। বহু মানুহে কি কৰে ৰাতি খাবৰ কাৰণে পানী আনি মূৰৰ কাষত ৰাখি থৈ দিয়ে। আপুনি তেনেকুৱা নকৰিব। আপুনি যদি তেনেকুৱা কৰে আপোনাৰ টোপনি কেতিয়াও ভাল নহয় বুলি কোৱা হয়। গতিকে আপুনি আপোনাৰ বিছনাৰ কাষত কেতিয়াও পানীৰ জগ ৰাখি নথব। তৃতীয়তে আপুনি আপোনাৰ বিছনাৰ কাষত, মূৰৰ কাষত কোনো ধৰণৰ ধাৰযুক্ত বস্তু ৰাখি নথব। এতিয়া আমি কি হয় মানুহে ৰাতি যেতিয়া শুই যোৱা আৰু মৰি যোৱা একেই বুলি কয়। মানুহে মৃত্যু হোৱা আৰু শুই যোৱা একেই বুলি কয়। যেতিয়া আমি টোপনিত থাকোঁ সেই সময়খিনিত আমি যি হ'লেও কিন্তু গম নাপাওঁ। তেনে ক্ষেত্ৰত আপুনি কিবা এটা ধৰক সপোন দেখিছে, সেই সপোনতে আপুনি দা কটাৰীখিনি লৈ কিন্তু যিকোনো ধৰণৰ বেয়া কামো কৰি দিব পাৰে। গতিকে আপুনি কেতিয়াও নিজৰ মূৰৰ কাষত দা কটাৰী নাৰাখিব। মই বহুত মানুহে ৰখা দেখিবলৈ পাওঁ, মূৰৰ গাৰুৰ তলতে দা ৰাখি শুই যায়। আপুনি তেনেকুৱা ভুল কেতিয়াও নকৰিব। গতিকে আপুনি আপোনাৰ গাৰুৰ তলত বা গাৰুৰ কাষত বা বিছনাৰ কাষত কেতিয়াও কোনো ধৰণৰ ধাৰযুক্ত বস্তু ৰাখি নুশুব। গতিকে আপুনি এইখিনি কথা মানিবলৈ চেষ্টা কৰিব।